In vain did grandfather take Toto out of the bag. In vain did he try to prove that a monkey did not qualify as a dog or even as a quadruped. ককাদেউতাই টটক বেগৰ পৰা উলিয়াই সি যে আচলতে কুকুৰ নহয়, এটা বান্দৰৰ পোৱালিহে, এই কথাটো প্ৰমাণ কৰিব খুজিও হাৰি গ'ল। কোনো পধ্যে টিকট কালেক্টৰে তাক বান্দৰ বুলি মানি নল'লে আৰু তাক কুকুৰ বুলি কোনো কাৰণতে মানি নল'লে বা বান্দৰ বুলি মানি নল'লে বা তাক অন্য জীৱ জন্তু বুলিও, চাৰিঠেঙীয়া অন্য জীৱ বুলিও টিকট কালেক্টৰজনে বিশ্বাস নকৰিল। টিকট কালেক্টৰজনৰ কথা হ'ল যে সেইটো বান্দৰ নহয়, সি এটা কুকুৰ। আৰু ককাদেউতাই কোনোমতেই টিকট কালেক্টৰক সৈমান কৰাব নোৱাৰিলে যে ট'টো আচলতে কুকুৰ নহয়, এটা বান্দৰহে। ট'টো ৱাজ ক্লাছিফাইড এ ডগ বাই দ্য টিকট কালেক্টৰ। ট'টোক টিকট কালেক্টৰজনে টিটিজনে কুকুৰ বুলি খাটাং কৰিলে আৰু 3 rupees ৱাজ দ্য চাম হেণ্ডেড অভাৰ এজ হিজ ফেয়াৰ। আৰু তাৰ 3 টকা তাৰ ভাড়া হিচাপে 3 টকা ককাৰ পৰা ল'লে, সংগ্ৰহ কৰিলে। দেন গ্ৰেণ্ডফাদাৰ জাষ্ট টু গেট হিজ অ'ন বেগ টুক ফ্ৰম হিজ পকেট আৱাৰ পেট টৰ্টইছ এণ্ড ছেইড, হোৱাট মাষ্ট আই পে ফৰ দিছ চিন্স ইউ চাৰ্জ ফৰ অল এনিমেলছ। তাৰপিছত ককাই কি কৰিলে, টিকট কালেক্টৰজনৰ আচৰণত তেওঁ ক্ষুব্ধ হৈ তেওঁ পকেটৰ পৰা আমাৰ পোহনীয়া কাছটো উলিয়াই দিলে। উলিয়াই দি পেলাই টিকট কালেক্টৰক ক'লে, ইয়াৰ ভাড়া মই কিমান দিম? আপুনিতো সকলো জীৱ জন্তুৰে ভাড়া লয়, ইয়াৰ ভাড়া আপুনি এতিয়া মোৰ পৰা কিমান ল'ব? দ্য টিকট কালেক্টৰ লুকড ক্ল'জলি এট দ্য টৰ্টইছ, prodded it with his forefinger, gave grandfather a pleased and triumphant look and said, "No sirs, it is not a dog." The ticket collector looked closely at the tortoise. টিকেট কালেক্টৰজনে কাছটোক খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে, চালে। prodded it with his forefinger, তেওঁ আঙুলিটোৰে তাক লাৰি চাৰি চালে। gave grandfather a pleased and triumphant look, আৰু তেওঁ বিজয়ৰ হাঁহি মাৰি ককাদেউতাক ক'লে, ইয়াৰ বাবে মই একো ভাড়া নলওঁ, কাৰণ ই কুকুৰ নহয়। When Toto was finally accepted by grandmother, ট'টোক যেতিয়া আইতাই অৱশেষত স্বীকাৰ কৰি ল'লে, গ্ৰহণ কৰিলে, he was given a comfortable home in the stable, তেতিয়া তাক ঘোঁৰাশালত থকাৰ জেগা দিয়া হ'ল, তেতিয়া তাক মুকলিকৈ ঘোঁৰাশালত ৰখা হ'ল। where he had for a companion the family donkey Nana, য'ত সি তাৰ লগত আমাৰ পৰিয়ালৰ যিজনী গাধী আছিল নানা, তাইৰ নাম নানা, সেই নানাৰ লগত সি থাকিব লগা হ'ল। On Toto's first night in the stable, grandfather paid him a visit to see if he was comfortable. প্ৰথম ৰাতি, আস্তাবলৰ প্ৰথম ৰাতি ককাদেউতাই তাক সি কেনেকৈ আছে চাবলৈ গ'ল। To his surprise, he found Nana without apparent cause pulling at her halter and trying to keep her head as far as possible from a bundle of hay. আৰু ককাই গৈ তাত আচৰিত হৈ দেখিলে যে ঘাঁহ খাই থকা অৱস্থাতে তাই ৰছীডাল ছিঙিব লগা কৰি মূৰটো ইফালে সিফালে তাই সজোৰে লৰাই আছিল। Grandfather gave Nana a slap across her haunches and she jerked back, dragging Toto with her. তাইৰ মূৰ লৰাই থকা দেখি, চটফটাই থকা দেখি ককাই খং কৰি তাইক থাপৰ মাৰিলে। মাৰোতে তাই কি কৰিলে, নানাই পিছফালে জাপ মাৰি যাওঁতে লগতে তাইক ট'টোকো চোঁচৰাই লৈ গ'ল। He had fastened onto her long ears with his sharp little teeth. ট'টোৱে কি কৰিছিল, নানাৰ ডাঙৰ কাণৰ তলত সি তাৰ চোকা দাঁতেৰে কামুৰি পেলাই তাৰ পৰা সি ওলমি আছিল, পৰি নোযোৱাকৈ ওলমি আছিল। ট'টো এণ্ড নানা নেভাৰ became friends. ট'টো আৰু নানা কেতিয়াও বন্ধু হৈ উঠিব নোৱাৰিলে। A great treat for Toto during cold winter evenings was the large bowl of warm water given him by grandfather for his bath. শীতৰ আবেলি
গ্ৰেণ্ডমাদাৰ ফৰ হিজ বাথ। আইতাই তাক গা ধুবলৈ গৰম পানী দিয়ে আৰু সেই গৰম পানী দিওঁতেই এবাৰ ট'ট'য়ে এটা ভাল শিক্ষা পালে। গৰম পানীৰে গা ধুবলৈ গৈ সি এটা ভাল শিক্ষা পালে। এ গ্ৰেট ট্ৰিট ফৰ ট'ট'। এটা ট'ট'য়ে ভাল শিক্ষা পালে। কেতিয়া পালে? ডিউৰিং ক'ল্ড উইণ্টাৰ ইভিনিংছ। শীতৰ আবেলি সন্ধ্যা। ৱাজ দ্য এ লাৰ্জ বাউল অফ ৱাৰ্ম ৱাটাৰ গিভেন হিম বাই গ্ৰেণ্ডমাদাৰ ফৰ হিজ বাথ। আইতাই তাক গা ধুবলৈ দিয়া গৰম পানীৰ লগত উমলি থাকি সি এটা ভাল শিক্ষা পালে। হি উড কানিংলি টেষ্ট দ্য টেম্পাৰেচাৰ উইথ হিজ হেণ্ড দেন gradually step into the bath, first one foot, then the other, as he had seen me do, until he was into the water up to his neck. He would cunningly test the temperature with his hand. He আঙুলিৰে পানীৰ দুষ্টালি কৰি সি পানী কিমান গৰম সি সেইটো আঙুলিৰে চাইছিল। আঙুলিৰে চাই দেন তাৰপিছত সি কি কৰে? গ্ৰেজুৱেলি ষ্টেপ ইনটু দ্য বাথ। সি লাহে লাহে গা ধোৱাৰ প্ৰস্তুতি আৰম্ভ কৰে। প্ৰথমতে এখন ভৰি সোমোৱাই টাবত এখন ভৰি দিয়ে, ফাৰ্ষ্ট ওৱান ফুট দেন দ্য আদাৰ, তাৰপিছত অন্যখন ভৰি সোমোৱাই দিয়ে। সি এই কামটো কোনে কৰা দেখিছিল? এজ হি হেড চিন মি ডু। যিহেতু সি মোক এনেকৈ গা ধোৱা মুখ সি দেখা পাইছিল, গতিকে সি মোক অনুকৰণ কৰি প্ৰথমতে পানীত এখন ভৰি সোমোৱাই তাৰপিছত আৰু এখন ভৰি সোমোৱাই পেলাই গা ধুবলৈ লয়। আৰু সি এইটো কাম কেতিয়ালৈকে কৰে? যেতিয়ালৈকে সি সম্পূৰ্ণ পানীত ডুব নাযায়, ডিঙিলৈকে ডুব নাযায়। আনটিল হি ৱাজ ইনটু দ্য ৱাটাৰ আপ হিজ নেক। সি যেতিয়ালৈকে পানীত ডুব নাযায় তেতিয়ালৈকে সি কি কৰে? এখন ভৰি কানিংলি পানীত সোমোৱাই দিয়ে। ওৱান্স কমফৰ্টেবল, আৰু এবাৰ সি আৰামত সোমাই লোৱাৰ পাছত হি উড টেক দ্য চপ ইন হিজ হেণ্ড অৰ ফিট। সি কি কৰে? চাবোন হাত আৰু ভৰিত সি চাবোন ঘঁহিবলৈ লয়। আৰু কি কৰে? চাবোন ঘঁহিবলৈ লৈ পেলাই চাবোন ঘঁহে এণ্ড আৰু ৰাব হিমছেল্ফ অল অভাৰ। আৰু সি গোটেই গাত চাবোন সানিবলৈ লয়, গোটেই গাতে চাবোন সানে। হোৱেন দ্য ৱাটাৰ বিকেম ক'ল্ড, যেতিয়া পানী ঠাণ্ডা হয়, হি উড গেট আউট এণ্ড ৰান এজ কুইকলি এজ হি কুড টু দ্য কিটচেন ফায়াৰ ইন অৰ্ডাৰ টু ড্ৰাই হিমছেল্ফ। যেতিয়া সি তেনেকৈ পানীৰ লগত খেলি থাকোঁতে পানী ঠাণ্ডা হয়, সি তেতিয়া আকৌ তাপ লগাবলৈ ল'বলৈ সি কি কৰে? তিতা গা শুকুৱাবলৈ সি গৈ পেলাই চৌকা পায়গৈ, আমাৰ ৰান্ধনীশালৰ চৌকা পায়গৈ। ইফ এনি ওৱান লাভড এট হিম ডিউৰিং দিছ পাৰফৰ্মেঞ্চ। তাৰ এই কাৰবাৰবোৰ দেখি কোনোবাই যদি হাঁহে ট'ট'ছ ফিলিং উড বি হাৰ্ট। ট'ট'য়ে লাজ পায় এণ্ড হি উড ৰিফিউজ টু গ' অন উইথ হিজ বাথ। আৰু সি গা ধুবলৈ নোযোৱা হয়, সি লাজ পায় মানে কোনোবাই যদি তালৈ চাই হাঁহে। ওৱান ডে, এদিন ট'ট' নিয়েৰলি ছাকচিডেড ইন বইলিং হিমছেল্ফ এলাইভ। ট'ট' এদিন কোনোমতেহে জীয়াই নোপোৰাকৈ পুৰি নমৰিল। ভাগ্যেহে এদিন সি পুৰি নমৰিল, সি এদিন নোপোৰাকৈ ৰ'ল।